এইজনী ছোৱালী কেতিয়াবা লওঁ লাগিলে এনেকৈ লওঁ। নমস্কাৰ। ছোৱালীজনী আগতে ভালে আছিলে, মাত বোল কৰি দৌৰি খেলি ফুৰিব পৰা আছিলে। তাই মাত কথাও কৈছিলে, কিন্তু 18 জুন তাৰিখে ৰাতিয়ে ভাত পানী খাই শুই থাকোঁতে ৰাতি 12 বজাত তাই জ্বৰ হ'ল। জ্বৰ হৈ তাই হঠাৎ মা বুলি চিঞৰিছে, চিঞৰি তাই লগে লগে চেজ নোহোৱা হৈ গৈছে। তাৰপিছত মই চালোঁ, তাই খুব জ্বৰ উঠিছে। জ্বৰ উঠাত লগে লগে লৈ গৈছোঁ হস্পিটেলত, মঙলদৈ নিলোঁ। মঙলদৈ আধা ঘণ্টামান ৰাখিছে। তাৰপিছত আকৌ গুৱাহাটীলৈ ৰেফাৰ দিছে, গুৱাহাটীতো নিছোঁ। নিয়াৰ পিছত তাই GMC ICUত লগে লগে ICUত ভৰ্তি কৰিছে, ICUত ৰাখিছে। ICUৰ পৰা 22 দিন থাকিলোঁ আমি ICUৰ পৰা ৱাৰ্ডত থাকি 1.5 মাহ থাকিলোঁ তাতে। কিন্তু 1.5 মাহ থাকি আগষ্ট 1 তাৰিখে ঘৰত আহিছিলোঁ। কিন্তু আহিও এতিয়ালৈ তাই অকণো সুস্থ হোৱা নাই। তাই মাত কথা দিব পৰা নাই বা তাই লৰচৰ কৰিব পৰা নাই। অনবৰত তাই শুইয়ে থাকে, শিৰবিলাক টানি থাকে। ডক্টৰে CRC ৰেগুলাৰ CRC কৰিব দিছে বা খোৱা লোৱাখিনিও যত্ন ল'ব দিছে তাই। কিন্তু আমি পৰা নাই ছাৰ। তাকে ৰাইজক অনুৰোধ জনাইছোঁ যেন তেওঁলোকে আমাক সহায় কৰে, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছোঁ তেওঁ যেন আমাৰ অকণমান শিশুটিক উন্নত চিকিৎসাৰ কাৰণে আমাক সহায় কৰে। নমস্কাৰ, মোৰ নাম শ্ৰী গৌতম শৰ্মা। মোৰ দুজনী ছোৱালী। প্ৰথম ছোৱালীজনী 9 বছৰ, সৰু ছোৱালীজনী 2.5 বছৰ হৈছিলে। 2.5 বছৰ, তাইৰ নাম হ'ল শ্যামশ্ৰী শৰ্মা। জাপানীজ এনকেফ্লাইটিছ হোৱা বুলি কৈছিলে। 18 জুন তাৰিখে হঠাৎ জ্বৰ হৈ ৰাতি 12 বজাত মই মেডিকেলত লৈ গৈছিলোঁ, মঙলদৈ চিভিল হস্পিটেলত। তাৰ পৰা লগে লগে ৰেফাৰ দিয়াত মই GMCত ভৰ্তি কৰাইছিলোঁ। GMCত 18 জুন তাৰিখৰ পৰা আগষ্টৰ 1 তাৰিখলৈকে 1.5 মাহ ভৰ্তি হৈ আছিলোঁ। তাৰপাছত 22 দিন ICUতো আছিলে। ICUৰ পৰা ৰিলিজ দিয়াৰ পাছত নৰ্মেলত থাকিলে, নৰ্মেলতো ৰাখি চিকিৎসা কৰিলে তেওঁলোকে। চিকিৎসা কৰাৰ পাছত এতিয়ালৈকে মোৰ 4বাৰমান মই চেকআপত গ'লোঁ। তেওঁলোকে কৈছে টাইম লাগিব আৰু CRC কৰিব দিছে। মই CRCখিনি ৰেগুলাৰ কৰিব পৰা নাই আৰ্থিক দুৰ্বলৰ কাৰণে। মই ৰাইজৰ পৰা এইটোৱে অনুৰোধ জনাইছোঁ, অসমবাসী ৰাইজে যাতে মোৰ কণমানিজনীক সহায় কৰে আৰ্থিকভাৱে, আৰু আশীৰ্বাদো দিয়ে যাতে তাই ভাল হয়। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই হাত জোৰ কৰি অনুৰোধ জনাইছোঁ যাতে তেওঁ মোৰ মাইনাজনীক সুস্থ কৰিবৰ কাৰণে উন্নত চিকিৎসা কৰি দিয়ে, তাৰ কাৰণে মই হাত জোৰ কৰি অনুৰোধ জনাইছোঁ। হয়, মই গাড়ী চলাওঁ হাজিৰাত। তেনেকৈ মই ঘৰখন চলাই আছিলোঁ। এতিয়া মই হাজিৰা কৰিব যাব নোৱাৰোঁ, খালি মাইনাৰ লগতে থাকিব লাগে। সেনেকুৱা হৈছে মোৰ ঘৰৰ পৰিৱেশ। এই মাইনাজনী বৰ্তমান অসুস্থ অৱস্থাত পৰি আছে। তাই সৰু অৱস্থাতে খুব ভাল আছিল বা দৌৰি ফুৰিছিল, খাব পাৰিছিল, মাতিছিল মানুহক। কিন্তু 18 জুন তাৰিখে তাই হঠাৎ জ্বৰ হৈ উঠি চেঞ্চলেছ হৈ যোৱাত মঙলদৈলৈকে লৈ যোৱা হ'ল। তাৰ পৰা লগে লগে কি কৰিলে, GMCলৈকে তেওঁ ট্ৰেন্সফাৰ কৰিলে। তাতেও প্ৰায় 1.5 মাহ চিকিৎসা কৰিলে। বৰ্তমান ভাতৃ মোৰ গৌতম শৰ্মা, তেখেতে এখন গাড়ী চলায়, প্ৰাইভেট গাড়ী চলাই হাজিৰা কৰি থাকে। কিন্তু এতিয়া আৰ্থিক অৱস্থাৰ পৰা কোনো কৰিব পৰা অৱস্থা নাই যদি। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈকে এটি বিশেষভাৱে অনুৰোধ জনাইছোঁ, তেখেতে যাতে এই কণমানি ছোৱালীটিক তেখেতে যিমান পাৰে তেখেতৰ পৰাই সাহাৰ্য দি এই ছোৱালীজনী আগৰ নিচিনাকৈ ঘূৰি আনে, তাৰ বাবে আমি তেখেতক অনুৰোধ জনাইছোঁ। লগতে আমি অসমবাসী ৰাইজলৈকেও অনুৰোধ জনাইছোঁ যাতে এই কণমানি ছোৱালীজনীক সুস্থ অৱস্থাৰ পৰিৱেশত আনিব পাৰোঁ, ৰাইজে যাতে সহায় সহযোগিতা আগবঢ়ায়, তাৰ বাবে মই ৰাইজকো অনুৰোধ জনাইছোঁ। হয়, ভালে থাকোঁতে সৰুতে খেলা ধূলা কৰিছিল বা মোৰ ঘৰত গৈছিল, যাই বৰ্তা চাহ খাওঁ, চাহ দিলেহে তাই গধূলি আহিব। ৰাতিলৈকে 8টা বজালৈকে মোৰ ঘৰত থাকিব, চাহ পানী খুজিব, বৰমা চাহ দি বুলি ক'ব, চাহ পানী খাব। বা ঘৰত আহিলে পঢ়িব দিব আমাক, বৰ্তা বহব, মাকক ক'ব মা চাহ দি বৰ্তাক, বা তামোল দিব। গাঁৱৰ মানুহ আহিলে চাহ তামোল দিব বিচাৰে। তাই বাইদেউক এজনী আছে, বাইদেউক স্কুলত যোৱাৰ কথা কয় বা স্কুলত যাব টাইম হ'ল, এইখিনিলৈকে অৱস্থাত আছিল। কিন্তু এতিয়া যিটো অৱস্থা হৈছে আমাৰ খুব দুখ লগা অৱস্থা। ঘৰৰ পৰিৱেশো একেবাৰে নাই। গতিকে আমি ৰাইজক টানি অনুৰোধ জনাইছোঁ যাতে ৰাইজৰ পৰা আমি নিশ্চয় সহায় সহযোগিতা পাম। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি অনুৰোধ জনাইছোঁ যাতে মহোদয়ৰ পৰা আমি নিশ্চয় আৰ্থিকভাৱে সাহাৰ্য পাম। গুৱাহাটীত যিহেতুকে লৈ যোৱা অৱস্থা আমাৰ পৰিৱেশ নাই, CRP কৰিব দিছে। গতিকে CRP কৰিবলৈ গ'লেও বহু টকাৰ প্ৰয়োজন।